আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আজিৰ দিনটোৰ আঁচনিসমূহৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। কি আঁচনিৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমি এটা এটাকৈ আপোনালোকক জনাই দিম। প্ৰথমটো আঁচনি হৈছে যে অৰুণোদয় আঁচনি 3.0, দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে চৰকাৰী ঘৰৰ বিষয়ে, তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে গোটৰ মহিলাসকলক কেতিয়া প্ৰদান কৰিব চৰকাৰে 10,000কৈ টকা। এইসমূহ খবৰৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক প্ৰথম খবৰৰ ফালে আগবাঢ়ো। প্ৰথমটো খবৰ হৈছে যে অৰুণোদয় আঁচনি 3.0ত আপোনালোকে যদি আবেদন কৰিছিলে তেনেহ'লে কেতিয়া লাভ কৰিব টকা। যদি অৰুণোদয় আঁচনি 3.0ত নাম পঞ্জীয়ন কৰিছিলে তেনেহ'লে আপোনালোকৰ নামত এখন ড্ৰাফ্ট লিষ্ট ইতিমধ্যে আহি গৈছে। এই ড্ৰাফ্ট লিষ্টত যদি আপোনাৰ নামটো আছে তেনেহ'লে আপোনালোকৰ নামত এখন ফাইনেল লিষ্ট আহিব। ফাইনেল লিষ্ট অহাৰ পিছত আপোনালোকৰ নামত এখন অৰুণোদয় আঁচনি ফৰ্ম আহিব। এই ফৰ্মটো ফিল কৰি আপোনালোকে জমা দিব লাগিব, পিছতহে আপোনালোকে টকাটো লাভ কৰিব। এতিয়া কথা হ'ল যে অৰুণোদয় আঁচনি 3.0ৰ বাবে 3.0 যিসকলে আবেদন কৰিছে তেওঁলোকে প্ৰথমতে ড্ৰাফ্ট লিষ্টটো চাব লাগিব। এই ড্ৰাফ্ট লিষ্টত যদি আপোনাৰ নামটো নাহে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। এই ড্ৰাফ্ট লিষ্টত আপোনাৰ নামটো আহিব লাগিব। এই ড্ৰাফ্ট লিষ্টটো আপোনালোকে ক'ত পাব? আপোনালোকে যেতিয়া অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিলে যিসকলৰ ওচৰত আপোনালোকে ৰেচন কাৰ্ড, আধাৰ কাৰ্ড জমা দিছিলে তেওঁলোকৰ ওচৰতে ড্ৰাফ্ট লিষ্টটো আহিছে। তেওঁলোকৰ সৈতে আপোনালোকে যোগাযোগ কৰি ড্ৰাফ্ট লিষ্টটো প্ৰথমতে আপোনালোকে চাব পাৰে। ড্ৰাফ্ট লিষ্টত যদি আপোনাৰ নামটো আহে তেনেহ'লেহে আপোনালোকে অৰুণোদয় আঁচনি টকাটো পাব বুলি আপোনালোকে ভাবিব পাৰে। এই লিষ্টত নাম অহাসকলৰহে ফাইনেল লিষ্টত নাম আহিব আৰু তেওঁলোকৰ নামত এখনকৈ ফৰ্ম আহিব। যদি আপোনালোকে এতিয়ালৈকে ড্ৰাফ্ট লিষ্টটো চোৱা নাই তেনেহ'লে সোনকালে যোগাযোগ কৰি ড্ৰাফ্ট লিষ্টটো প্ৰথমতে চাই লওক। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে চৰকাৰী ঘৰৰ বিষয়ে আপোনালোকে হয়তো বহুতো সংবাদ মাধ্যমত চাব পাৰিছে যে চৰকাৰী 1,40,000 মানুহক অসম চৰকাৰে ঘৰ প্ৰদান কৰিব বুলি বহুতো সংবাদ মাধ্যমত চাব পাৰিছে চাগে। আচলতে এই চৰকাৰী ঘৰটো কেতিয়া লাভ কৰিব? যদি আপোনালোকে 2018 চন অথবা 19 অথবা 20 যিকোনো চনতে আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে এতিয়ালৈকে যদি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে আছে ভাল খবৰ। কিয়নো 1,40,000 মানুহক যিহেতু চৰকাৰী ঘৰ প্ৰদান কৰিব আৰু হাতত মাত্ৰ 5 দিন সময় আছে। 5 দিনৰ পিছতে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকাটো সোমাই যাব বুলি চৰকাৰে ঘোষণা কৰিছে। এতিয়া আপোনালোকে 5 দিন পিছত আপোনালোকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকাটো লাভ কৰিবনে সেইটো জানিবৰ কাৰণে প্ৰথমতে আপোনালোকে এখন চৰকাৰী ঘৰৰ লিষ্ট আছে এই লিষ্টটো চাব লাগিব। চৰকাৰে যেতিয়া যিকোনো এটা আঁচনি বা অনুদান প্ৰদান কৰে তাৰ আগতে এখন লিষ্ট বনাই এই লিষ্টত যিসকলৰ নাম থাকে তেওঁলোককহে আঁচনি বা অনুদানৰ টকাটো প্ৰদান কৰে। যদি আপোনাৰ নামত ঘৰ আহিছে নে নাই সেইটো প্ৰথমতে জানিব লাগিব। সেইটো জানিবৰ কাৰণে আপোনালোকে চৰকাৰী ঘৰৰ যিটো ভেৰিফাইড লিষ্ট সেই লিষ্টটো আপোনালোকে চাব লাগিব। এই লিষ্টটো ক'ত চাব পাৰিব? আপোনাৰ যিটো মোবাইলত ভিডিঅ'টো চাই আছে এই মোবাইলৰ জৰিয়তে আপোনালোকে লিষ্টটো চাব পাৰিব। যদি লিষ্টটো চাব বিচাৰে তেনেহ'লে কেনেকৈ চাব? চৰকাৰী ঘৰৰ যিটো অফিচিয়েলি ৱেবছাইট আছে ৱেবছাইটত যাব লাগিব, তাত গৈ আপোনালোকে লিষ্টটো চাব পাৰিব। যদি লিষ্টত আপোনাৰ নামটো আছে তেনেহ'লে নিশ্চয় আৰু 5 দিন পিছত আপোনালোকৰ একাউণ্টতো চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকাটো সোমাই যাব। আৰু যদি লিষ্টটো চাব নোৱাৰে, লিষ্টটো চাব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। আৰু যদি চৰকাৰী ঘৰৰ বাবে আবেদনো চলি আছে, যদি আবেদনো কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। পৰৱৰ্তী আমি আপোনালোকক দেখুৱাই দিম। 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে গোটৰ মহিলাসকলক কেতিয়া প্ৰদান কৰিব টকা। এই সম্পৰ্কে হয়তো আপোনালোকে বহুতো ভিডিঅ' চাইছে অথবা সংবাদ মাধ্যমত চাব পাৰিছে যে 1 এপ্ৰিল তাৰিখে অসম চৰকাৰে গোটৰ মহিলাসকলক প্ৰথম কিস্তিৰ 10,000 টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। 1 এপ্ৰিল তাৰিখে অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন অফিচিয়েলি জন্মদিন বুলি ঘোষণা কৰা হৈছে। সেই অফিচিয়েলি জন্মদিনাখনি
গোটৰ মহিলাসকলক প্ৰথম কিস্তিৰ 10,000 টকাটো প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। হয়তো আপোনালোকে বহুতো ভিডিঅ চাইছে অথবা বহুতো সংবাদ মাধ্যমত চাব পাৰিছে, কিন্তু এপ্ৰিল মাহৰ যেহেতু 1 এপ্ৰিলৰ টকাটো প্ৰদান কৰিব, 1 এপ্ৰিল মাহৰ আৰু বেছি দিন সময় নাই। তাৰ আগতে আপোনালোকে দুটা কাম কৰিব লাগিব। দুটা কাম হৈছে, যদি আপোনালোকে এতিয়ালৈকে KYC-টো কৰা নাই তেনেহ'লে সোনকালে KYC-টো কৰি লওক। KYC নকৰিলে চৰকাৰী আঁচনি টকা নোসোমায় বুলি চৰকাৰে স্পষ্টকৈ ঘোষণা কৰিছিলে। আৰু দ্বিতীয়টো হৈছে যে আপোনালোকৰ কিবা ভুল হৈ আছে নেকি, একাউণ্ট নম্বৰ হওক অথবা আপোনাৰ নাম হওক, যিকোনো কিবা খেলিমেলি হৈ আছে নেকি, কিয়নো টকাটো যিহেতু 1 এপ্ৰিল তাৰিখে প্ৰদান কৰিব, আপোনাৰ হাতত বেছি সময় নাই। সেইকাৰণে এবাৰ আপোনালোকে চাই লওক আপোনাৰ ডকুমেণ্টছখিনি শুদ্ধ হৈ আছে নে নাই। সেইটো কেনেকৈ চাব পাৰিব? অনলাইনৰ জৰিয়তে চাব পাৰিব। অমৃত বৃক্ষ আন্দোলন নামৰ যিকোনো আপোনাৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰত গৈ অমৃত বৃক্ষ আন্দোলন বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েলি ৱেবছাইটটো আহি যাব। তাত গৈ আপোনালোকে চাব পাৰিব যে আপোনাৰ ডকুমেণ্টছখিনি শুদ্ধ হৈ আছে নে নাই। যদি এইখিনি চাব নোৱাৰে, যদি চাব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। পৰৱৰ্তী ভিডিঅ'ত আমি দেখুৱাই দিম যে কেনেকৈ চাব পাৰিব। আজিৰ দিনটোৰ এই 3টা গুৰুত্বপূৰ্ণ